নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আমাৰ শিক্ষা হেতু এপছত এটা বিশেষ আপডেট আহিছে তথা MDMৰ ৰিপৰ্টসমূহ আমি বৰ্তমান দিব পাৰি আছোঁ গতিকে ছাৰ বাইদেউসকল আপোনালোকে কেনেকৈ এই MDMৰ ৰিপৰ্টসমূহ শিক্ষা হেতু এপছৰ পৰা আপোনালোকে কেনেকৈ ৰিপৰ্টসমূহ দিব অৰ্থাৎ আপোনালোকে MDM খোৱালে কেনেকৈ ৰিপৰ্টসমূহ দিব MDM নখোৱালে আপোনালোকে কেনেকৈ ৰিপৰ্টসমূহ দিব অৰ্থাৎ আপোনালোকে আগতে 155544ত আপোনালোকে মেছেজসমূহ পঠাই আছিল গতিকে ছাৰ বাইদেউসকল আজিৰ পৰা আপোনালোকে এই MDMৰ SMS-সমূহ তথা MDMৰ মেছেজসমূহ 155544 নম্বৰত আপোনালোকে নপঠাই আপোনালোকে শিক্ষা হেতুৰ যি এপছ আছে এই এপছত MDM বুলি এটা অপশ্যন আছে এই MDM অপশ্যনটোত গৈ আপোনালোকে কেনেকৈ আপোনালোকৰ MDMৰ ৰিপৰ্টসমূহ সেন্ড কৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই দেখাবলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল আপোনালোকৰ মোবাইলত যি শিক্ষা সেতু এপছটো ইনষ্টল কৰা আছে সেই শিক্ষা সেতু এপছটো আপোনালোকে ক্লিক কৰিব শিক্ষা সেতু এপছটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ আহিব যে লগইন অপশ্যন আহিব তেতিয়া আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউআইএছ কোড আৰু পাছৱৰ্ড দি দিব আৰু লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ নামটো আহিব আৰু এনে ধৰণৰ অপশ্যনবোৰ আহিব যে ষ্টাফ এনৰোলমেণ্ট ষ্টাফ এটেণ্ডেন্স ষ্টুডেণ্ট এনৰোলমেণ্ট ষ্টুডেণ্ট এটেণ্ডেন্স আৰু এনে ধৰণৰ বহু অপশ্যনবোৰ দেখা পাব আৰু তলতে এটা অপশ্যন নতুনকৈ সংযোজন কৰা হৈছে যে MDM যেতিয়া আপোনালোকে এই MDM বুলি অপশ্যনটো পাব তেতিয়া আপোনালোকে কি কৰিব MDM অপশ্যনটোত আমি ক্লিক কৰিম MDM অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে শিক্ষা সেতু অসম বুলি আহিছে আৰু মিড ডে মিল আৰু মান্থলি আছে ডেইলি আছে গতিকে আমি যদি আপোনালোকে মান্থলি SMS-টো পঠাব মান্থলি যদি ৰিপৰ্টটো পঠাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মান্থলি ৰিপৰ্টটোত আপোনালোকে ক্লিক কৰিব মান্থলি ৰিপৰ্টটোত ক্লিক কৰাৰ লগে লগে এনে অপশ্যন দেখা পাব যে আৰ ফাণ্ডছ এভেইলেবল অৰ নট অৰ্থাৎ আপোনাৰ বিদ্যালয়ত MDMৰ যি ফাণ্ডসমূহ আছে ইয়া এভেইলেবল আছে না নাই যদি আছে ইয়েছ দিব আৰু যদি নাই তেতিয়াহ'লে নো দিব তাৰপিছত আছে যে ইজ ফুড এভেইলেবল অৰ নট আপোনাৰ বিদ্যালয়ত মানে চাউল যোগান আছে না নাই অৰ্থাৎ চাউল মানে এভেইলেবল আছে না নাই যদি আছে আপোনালোকে ইয়েছ দিব ইয়েছ দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব সাবমিট যোনটো অপশ্যন আছে এই সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াৰ পাছত আপোনালোকে যদি এতিয়া ধৰি লওক আমাৰ মান্থলি ৰিপৰ্টটো পঠোৱা হৈ গ'ল বা আপোনালোকে যদি আগতে পঠিয়া হৈ গৈছিল আপোনালোকে আৰু এতিয়া বৰ্তমান পঠিয়াব নালাগে বৰ্তমান এইটো মাহৰ বাবে যেহেতু আগতে 155544 নম্বৰত যদি মান্থলি ৰিপৰ্টটো দিয়া হৈ গৈছে আপোনালোকে দিব নালাগে তো যদি যিসকল ছাৰ বাইদেউ এতিয়ালৈকে দিয়া নাই আপোনালোকে এনেকৈ দিব পাৰে মান্থলি ৰিপৰ্ট আমি আহোঁ ডেইলি আমি যিটো SMS-সমূহ দি আছোঁ ইমান দিন ধৰি ডেইলি ৰিপৰ্টটো আমি কেনেকৈ পঠাম ডেইলি ৰিপৰ্টটো দিয়াৰ বাবে আপোনালোকে ডেইলি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ডেইলি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক অপশ্যন আহিছে ইজ MDM গিভেন টু অৰ্থাৎ আপোনাৰ বিদ্যালয়ত আজি MDM দিয়া হৈছে না নাই যদি আপোনালোকৰ বিদ্যালয়ত MDM দিয়া হৈছে তেতিয়াহ'লে আপুনি ইয়েছত ক্লিক কৰিব ইয়েছত ক্লিক কৰাৰ লগে লগে আপুনি জাষ্ট এটা অপশ্যন পাব সাবমিট অপশ্যনটো আপোনালোকে জাষ্ট কি কৰিব যে সাবমিট অপশ্যনটো পাইছে এই সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এতিয়া আমি আহোঁ আপোনাৰ যদি বিদ্যালয়ত MDM দিয়া হোৱা নাই তেতিয়াহ'লে কি কৰিব লাগিব চাওক আপোনাৰ ডেইলিটো থাকিবই ইয়াতে আৰু ইয়াতে ইজ MDM গিভেন টুডে যদি বিদ্যালয়ত দিয়া হোৱা নাই তেতিয়াহ'লে আপুনি নোট ক্লিক কৰিব নোট ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ৰিজন বহুতো আহি যাব যে ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে অৰ্থাৎ কিহৰ কাৰণে আজি MDM দিয়া হোৱা নাই যদি ফুড গেইনছ নট এভেইলেবল যদি ফুডটো নাই মানে চাউল যদি নাই তেতিয়াহ'লে আপুনি ইয়াতে দিছে যদি আপোনাৰ আৰু বহু অপশ্যন আছে ফুড গেইনছ নট এভেইলেবল কুক নট এভেইলেবল অৰ্থাৎ ৰান্ধনি নাই তাৰপিছত আপোনালোকে এনেবোৰ যি অপশ্যনসমূহ দেখা পাইছে আপোনালোকে এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকৰ যোনটো প্ৰযোজ্য হয় আপোনালোকে সেই অপশ্যনটো দিব যদি হলিডে হয় তেতিয়াহ'লে হলিডে দিব যদি আদাৰ ৰিজন হয় তেতিয়াহ'লে আপোনালোকে আদাৰ ৰিজন দিব আপোনালোকে যি যোনটো হয় আপোনালোকে সেইটো আপোনালোকে চিলেক্ট কৰি দিব ধৰি লোৱা হ'ল কুক নট এভেইলেবল আমি মানে ৰান্ধনি নাই সেইটো অপশ্যনটো দেখাইছোঁ তাৰপিছত আমি সাব ৰিজন আকৌ দেখাব লাগিব সাব ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে অৰ্থাৎ সাব ৰিজন আকৌ দেখাব লাগিব চাওক ইয়াতে সাব ৰিজন অপশ্যন আহি গৈছে এটা কুক চেলাৰী নট পেইড মানে ৰান্ধনিসকলৰ দৰমহা দিয়া হোৱা নাই আপোনালোকে যদি আৰু বেলেগ কাৰণ দেখাব পাৰে আপোনালোকে দেখাব পাৰে ইয়াতে যি অপশ্যনটো আছে সেই অপশ্যনটো আপোনালোকে দি দিব যদি ৰান্ধনিসকলৰ চেলাৰী পেইড কৰা হোৱা নাই বা ৰান্ধনিৰ যদি স্বাস্থ্য ভাল নহয় গা ভাল নহয় তেতিয়াহ'লে কুক হেল্থ প্ৰব্লেম আপোনালোকে এই অপশ্যনটো সিলেক্ট কৰি দিব আপোনালোকে এই অপশ্যনটো সিলেক্ট কৰাৰ পাছত আপোনালোকে জাষ্ট
সাবমিট বুলি যি অপশ্যনটো আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে ডাটা সেভ সাকসেসফুলি অৰ্থাৎ আপোনাৰ যি ডাটাসমূহটো সেভ কৰিছে সেইটো সাকসেসফুলি হৈ গৈছে তো গতিকে ছাত্ৰসকল আপোনালোকে এনেধৰণে আপোনালোকে মান্থলি আৰু ডেইলি দুটাও আপোনালোকে শিক্ষা সেতু থ্ৰু দি আপোনালোকে সাবমিট কৰিব বা ৰিপৰ্টসমূহ আপোনালোকে দিব পাৰিব তো ছাত্ৰসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ